মুখ্যমন্ত্ৰীক তীব্ৰ সকিয়নি মিচিং জনগোষ্ঠীৰ লোকসকলে। নমস্কাৰ সকলোকে, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি সমগ্ৰ অসমতে আন্দোলন এটা জাগি উঠিছে। চাৰিওফালে আন্দোলন ইপিনেতো উচ্ছেদ অভিযানটো আছেয়ে, উচ্ছেদক লৈ আন্দোলন আছেয়ে, আৰু আজি লখিমপুৰত মিচিং জনগোষ্ঠীয়ে জাগি উঠিছে, আন্দোলন মানে প্ৰতিবাদ কৰি আছে। গোটেই ৰাস্তা ঘাইপথ অৱৰোধ কৰি আছে। ইমানে প্ৰতিবাদ আৰক্ষীয়ে তেওঁলোকক ৰখাব পৰা নাই। গতিকে চাওক, তীব্ৰ প্ৰতিবাদ হৈ আছে আৰু সেয়েহে মুখ্যমন্ত্ৰীক তীব্ৰ সকিয়নি দিছে। মুখ্যমন্ত্ৰী যদি হয় অকল অসম কিয় সমগ্ৰ সেই নৰ্থ ইষ্টৰ অন্তত সেই ৰাজ্যসমূহৰ লগত মিলা মিছা কৰিব লাগে, আলোচনাত বহিব লাগে। আজি আমাৰ অসমৰ যুৱকে যদি অৰুণাচলত যায় কাম কৰিবলৈ বা কৰ্মসূত্ৰে, তেনেহ'লে অসমৰ যুৱকৰ মৃত্যু হয়। আজি তেওঁলোকে মৃত্যুবৰণ কৰে। কিয় কৰিব লগা হয়? আজি অৰুণাচলত যদি নিৰাপত্তা নাই, অসম আৰু অৰুণাচল একেবাৰে লগালগি, সেয়েহে অসমৰ মানুহ অৰুণাচল যাব পাৰে বা অৰুণাচলৰ মানুহ অসমত আহিব পাৰে। আমাৰ অসমৰ যুৱক ভাই বন্ধুসকল যদি কোনোবা কৰ্মসূত্ৰে অৰুণাচললৈ যায়, তেনেহ'লে অৰুণাচলত তেওঁলোকৰ মৃত্যু হয়। কিয় হয়? গতিকে আমাৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিছে, তেওঁলোকে সকিয়নি দিছে, যদিহে মুখ্যমন্ত্ৰীয়ে আলোচনাত নবহে তেনেহ'লে ঘাইপথ মুকলি কৰি দিয়া নহ'ব। আজি পূৰা তীব্ৰ সকিয়নি দিছে। মিচিং জনগোষ্ঠীৰ লোকসকলে বহিছে, আজি ৰাস্তাত পূৰা প্ৰতিবাদ হৈ আছে। আমাৰ মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে কোৱা শুনো যে এতিয়া অন্তত আন্দোলন নাই। কংগ্ৰেছৰ দিনত হেনো বহুত আন্দোলন আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পৰা আন্দোলনটো নাই, এতিয়া কমি গৈছে। এতিয়া মই মুখ্যমন্ত্ৰীক ক'ব খোজোঁ, মুখ্যমন্ত্ৰী মহোদয়, এতিয়া এইবোৰ কি চলি আছে অসমত যদিহে আন্দোলন নাই? চাওক কিমান আন্দোলন। আজি মিচিং জনগোষ্ঠীয়ে বহিছে, আমাৰ অসমৰ যুৱকৰ মৃত্যু হয় অৰুণাচলত গ'লে। একেবাৰে কাষৰ এখন ৰাজ্য, আমাৰ সাত ভনী বুলি কোৱা হয় নৰ্থ ইষ্টখনক, আৰু সেই কাষৰ ৰাজ্যখনত যোৱাতে আজি অসমৰ যুৱকৰ মৃত্যু হয়। আমাৰ ওচৰ চুবুৰীয়া ৰাজ্যকেইখনৰ লগত যদি আমি মিলা মিছাকৈ নাথাকোঁ বা ইখন ৰাজ্যৰ যদি মানুহ সিখন ৰাজ্যত যাব নোৱাৰে, তেনেহ'লে মুখ্যমন্ত্ৰীসকলে কিয় আছে বা মুখ্যমন্ত্ৰীসকলে কিয় আলোচনা কৰিব নোৱাৰে, কিয় ভালদৰে মিলা মিছা কৰিব নোৱাৰে? আজি আমাৰ ৰাজ্যৰ ল'ৰাবোৰে কিয় সুৰক্ষিত নহয় বেলেগ এখন ৰাজ্যত? অৰুণাচলত কিয় যাব নোৱাৰে? এনেকুৱা ধৰণৰ কথা হৈছে। আজি অৰুণাচলৰ কোনো গাড়ী আমাৰ অসমত সোমাব দিয়া নাই, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। ইপিনে সেইটোৱে হ'ল, আৰু ইপিনে চাওক, আজি গুৱাহাটীবাসী ওলাই আহিছে যেন গুৱাহাটীতো হেনো উচ্ছেদ চলিব, গুৱাহাটীত উচ্ছেদ চলিব বুলি হয়তো ক'ৰবাত ন'টিছ পৰিছে। সেয়েহে খিলঞ্জীয়া লোকসকলে ওলাই আহিছে যে বসুন্ধৰা আঁচনি ক'ত গ'ল? বসুন্ধৰাৰ নামত আমাৰ চৰকাৰখনে ভেকো ভাওনা কৰিছে। কিয় ভেকো ভাওনা কৰে? বসুন্ধৰাখন ক'ত গ'ল? আজি আমাক ভূমি বাৰ্তা কিয় নিদিয়ে? আজি আমাৰ ঘৰ দুৱাৰ যদি উচ্ছেদ কৰিবলৈ আহে, তেনেহ'লে আমি জংগী আন্দোলন কৰিবলৈ সাজু হৈছোঁ। আমাক আগতে সংস্থাপন দিয়ক, তাৰপিছত আমাৰ ঘৰ উচ্ছেদ কৰক, আমাৰ জাগা উচ্ছেদ কৰক। গতিকে আমাক ভূমি বাৰ্তা দিয়ক। বসুন্ধৰা আঁচনিখন এনে ওলালে ভেকো ভাওনা কৰে, কিন্তু বসুন্ধৰাৰ নামত একো কৰিব নোৱাৰিলোঁ আমি। গতিকে এনেকুৱা ধৰণৰ আজি জংগী আন্দোলন কৰিবলৈ হ'লেও গুৱাহাটীবাসী ওলাই আহিছে। ইভেণ্টটো আছে গোৱালপাৰাত প্ৰতিবাদ। আজি খ্ৰীষ্টান, হিন্দু, মুছলমান সকলোৱে ওলাই আহিছে প্ৰতিবাদ কৰিবলৈ। তাতো তীব্ৰ প্ৰতিবাদ হৈ আছে, খুব দৃঢ়তাৰে, খুব জোৰদাৰ প্ৰতিবাদ হৈ আছে তাতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰীক সকিয়নি দিছে। মুখ্যমন্ত্ৰীক কৈছে, এনেকুৱা হ'লে নহ'ব, আমি উচ্ছেদ কোনোমতে হ'বলৈ নিদিওঁ, আমাক উচ্ছেদ কৰিব নোৱাৰে। আজি 51 বছৰ আগৰ পৰা হেনো তাত আছে মানুহখিনি, তাতে NRC পাইছে, তেনেহ'লে তেওঁলোকক কিয় উচ্ছেদ কৰিব? কি কাৰণে কৰিব? আৰু এনেকুৱা ধৰণৰ উচ্ছেদ হ'বলৈ আমি আৰু নিদিওঁ ইয়াতে। আজি সকলো ৰাইজ ওলাই আহিছে, চাৰিওফালে আন্দোলন। গতিকে বিজেপি চৰকাৰ ইমানে গণ্ডগোল, চাৰিওফালে হৈ যায় আন্দোলন। গতিকে আমাৰ চৰকাৰখনে খুব মিঠামুখীয়া কথা কৈ থাকে যে আগতে যি হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনত হৈছিল, আন্দোলন হৈছিল, বহুত কিবা কিবি হৈছিল, এতিয়া আৰু নিদিওঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী কৈ থাকে যে এইবিলাক বেদখল বা চৰকাৰী মাটি আমিতো ল'ম বুলি কয়, কিন্তু চৰকাৰী মাটিত কি কৰিছে লৈ পিনে বা কি কৰিছে? চৰকাৰী মাটি লওক, কিন্তু আমাৰ খিলঞ্জীয়া মানুহখিনিতো ভূমি বাৰ্তা দিব লাগিব। খিলঞ্জীয়া মানুহখিনি আপুনি আগতে সংস্থাপন দি লওক, তাৰে পিছত আপোনালোকে উচ্ছেদ কৰক। কিন্তু খিলঞ্জীয়া মানুহখিনি সংস্থাপন এতিয়ালৈকে দিয়া নাই, কিন্তু আপুনি উচ্ছেদত লাগি গৈছে, উচ্ছেদ কৰি গৈছে। এতিয়া চাওক, আপোনাৰ ওপৰত ইমান অভিশাপ লাগিছে মানুহৰ, আপুনি এইবাৰ 26ত জিকিব পাৰে নে নোৱাৰে নাজানো। আজি অসমবাসী জাগি উঠিছে আপোনাক পদত্যাগ কৰাৰ কাৰণে খুব জোৰদাৰ লাগি আছে। কালি মই আপোনাৰ এটা বাইট পাইছিলোঁ, আপুনি কৈছিলে সাংবাদিকৰ আগত যে মোক অসমৰ বহুত ৰাইজে বেয়া পায়, বহুতে অভিশাপ দিয়ে, মোৰ বেয়া হোৱাটো চিন্তা কৰে, আৰু তেনেকৈ বহুত মানুহে মোক ভালো পায়, বহুতে ভাল হোৱাটো কামনা কৰে, মোৰ যাতে ভাল হয়, ভৱিষ্যতে বহুত ভাল কাম কৰিব পাৰে, সেইটোৱে কামনা কৰে। বেয়া পাবই আপুনি যেতিয়া চাৰিওফালে আন্দোলন চলাই আছে, চাৰিওফালে আপুনি প্ৰতিবাদ শুনাই আছে, প্ৰতিবাদ হৈ আছে আপোনাৰ ওপৰত, চাৰিওফালে যেতিয়া উচ্ছেদ অভিযান চলি থাকিব, মানুহ অভাৱী হৈ গৈছে, খাব নোপোৱা হৈ গৈছে। আপোনাৰ দিনত
গতিকে মানুহে আপোনাক বেয়া পাবই, এইটো স্বাভাৱিক কথা। আৰু ভাল পায় কোনবিলাকে, যিবিলাক আপোনাৰ আশীৰ্বাদত চলি আছে। ডাঙৰ এটা সেই গীৰ গাই গৰু চোৰ শব্দটো পোৱাৰ পিছতো আজি নীৰৱে তেওঁ চলি আছে। কাৰ আশীৰ্বাদত? আপোনাৰ আশীৰ্বাদত। তেওঁ আপোনাৰ ভাল কথা চিন্তা নকৰি কোনোবা বেলেগে চিন্তা কৰিব নেকি? খাব নোপোৱা এজন মানুহে আপোনাৰ ভাল কথা চিন্তা কৰিবলৈ যাব নেকি? আপোনাৰ দিনত খাব নোপোৱা হৈছে মানুহে, হাজিৰা কৰি দিনটো নোপোচা হৈছে, দিনটো খৰচ ওলাব নোৱাৰা হৈছে। আপোনাৰ কথা কিয় ভাল চিন্তা কৰিব? ভাল চিন্তা কৰিব যিয়ে ৰাজসাহায্য পাইছে, যিয়ে গীৰ গাই চুৰ কৰিছে, কিবা কৰিছে, সম্পত্তিৰ পাহাৰ বনাইছে, আপোনাৰ আশীৰ্বাদত সেইবিলাক মানুহে সদায় আপুনি মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিব, আপোনাৰ কথা চিন্তা কৰিব। গতিকে এইবিলাক কথা কৈ লাভ নাই। মুখ্যমন্ত্ৰী আপুনি সদায় মুখ্যমন্ত্ৰী হিচাপে বিকাশ কৰক, উন্নতি কৰক। কি এইবিলাক উচ্ছেদ অভিযান চলাই পিনে যে অসমৰ ৰাইজক জুৰুলা জুৰুলা কৰিছে, খিলঞ্জীয়া লোক হ'লেও আজি তেওঁলোককো উচ্ছেদ কৰিছে। উচ্ছেদ কৰক, আমি মানি লৈছোঁ চৰকাৰী মাটি, কিন্তু তেওঁলোকক সংস্থাপনটো দিব লাগে। এনেকুৱা আজি চাৰিওফালে বিয়পি আছে, সমগ্ৰ অসমতে আন্দোলনৰ এটা জোৱাৰ উঠিছে। এই জোৱাৰটো কিয় উঠিবলৈ পালে? আপুনি আজি এচিৰ মত বহি চাই আছে বা শুনি আছে, কিন্তু শুনি থাকিলে বা চাই থাকিলে নহ'ব, আপুনি হাতে কামে লগাওক। আজি আপুনি চাৰিওফালে উচ্ছেদ চলাইছে গীৰ গাইৰ সেই গৰু চোৰ শব্দটো তল পেলাবলৈ। গৰু চোৰ শব্দ তল পেলাব নোৱাৰে। অসমৰ ৰাইজে খুব ভালকৈ বুজি পাইছে যে আপোনাৰ মজিয়াত আপোনাৰ মন্ত্ৰী, আপোনাৰ বিধানসভাৰ সদনত, আপোনাৰ বিধানসভাৰ মজিয়াত আজি কেবিনেট মন্ত্ৰী এগৰাকী চুৰ ওলাইছে, গৰু চুৰ। গতিকে সেই গৰু চুৰ শব্দ তল পেলাবলৈ আপুনি কি কৰা নাই? বহুত কিবা কিবি কৰি আছে, কিন্তু কৰিব নোৱাৰে। অসমৰ ৰাইজৰ যে মনত এবাৰ বহি গ'ল গৰু চুৰ শব্দটো, আৰু কোনেও ওলাব নোৱাৰে। আৰু এটা কথা, আজি ৰাতিপুৱাই মই শুই উঠিয়ে এটা পোষ্ট দেখিলোঁ, আমাৰ সেই যিজন কেবিনেট মন্ত্ৰী গৰু চুৰ বুলি কোৱা হয়, গৰু চুৰ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে কেইটামান কথা কৈ আছে। তেওঁৰ হেনো কথা বতৰাবিলাক কিবা কাৰোবাৰ নাম কৈছিল, ৰ'ব, আলিম মনচিৰ কিবা কিবি নাম কৈছিলে। তাৰপিছত আৰু পাকিস্তানী নিচিনা বোলে গৌৰৱ গগৈৰ কথা। আৰে তেওঁক আদৰ্শ দিবলৈ আপুনি কোনহে? আপুনি আগত নিকা হৈ লওক না। আপোনাৰ এই লুতুৰ পুতুৰ হৈ আছে, আপুনি বোকাত যেনেকৈ মানুহ লুতুৰ পুতুৰ হয়, আপুনি দুৰ্নীতিৰে নিজে লুতুৰ পুতুৰ হৈ আছে। আপুনি আকৌ গৌৰৱ গগৈ চাফা কৰিবলৈ গৈ আছে। গৌৰৱ গগৈ কি কথা হ'ব, কেনেকুৱা কথা কয়? আৰে গৌৰৱ গগৈৰ কথা অসমৰ ৰাইজে শুনিব নহয়, আপোনাৰ কথা কোনে শুনে? গৰু চুৰ এটাৰ কথা কমেণ্টবিলাকত মই পাইছোঁ যে গৰু চুৰৰ কথা নুশুনিব। কমেণ্টত পাইছোঁ, মই কমেণ্টবিলাক চাইছোঁ আপোনাৰ সেই বাইকটোৰ ওপৰত, আপোনাৰ সেই পষ্টটো পোৱাৰ পিছত কমেণ্টবিলাক চালোঁ। সকলোৱে এটা কথাই কয়, গৰু চুৰৰ কথা কোনে শুনে? গৰু চুৰৰ কথা কোনেও নুশুনিব। এনেকুৱা আখ্যা দিছে, আপোনাৰ লাজ নালাগে? আপুনি আকৌ গৌৰৱ গগৈৰ হৈ কথা ক'বলৈ যায়। গৌৰৱ গগৈ নিকা, গৌৰৱ গগৈৰ বাপেকেহে, দেউতাকেহে কংগ্ৰেছ কৰিছিল, আৰু সেই কংগ্ৰেছৰ দিনত আপোনালোকে তাতে দুৰ্নীতি কৰিছিল, কিন্তু গৌৰৱ গগৈ তেতিয়া বাচ্চা আছিল। গৌৰৱ গগৈ এতিয়া নতুনকৈ উঠি আহিছে কংগ্ৰেছ কৰিবলৈ। গৌৰৱ গগৈৰ গাত অকণো দুৰ্নীতি নাই, অকণো পাপ নাই। গৌৰৱ গগৈ সকলে আঁকোৱালি ল'ব লাগে, গৌৰৱ গগৈ সকলে সমৰ্থন কৰিব লাগে। সেইটোৱে বিচাৰ কৰি আপোনালোকে দুৰ্নীতিৰে লুতুৰ পুতুৰ হৈ আছে যে ভাবিছে গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয় আপোনালোকে হয়তো আৰু একো কৰিব নোৱাৰিব, সম্পত্তি পাহাৰ গঢ়াব নোৱাৰে। সেইকাৰণে আপোনালোকে গৌৰৱ গগৈ বেয়া পায়। আপোনালোকে বিচাৰে হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ থাকক, কিন্তু অসমৰ ৰাইজতে সেইটো হ'ব নোৱাৰে। অসমৰ ৰাইজতে সেইটো হ'ব নিদিয়ে, কাৰণ অসমৰ ৰাইজে বুজি পাইছে দুৰ্নীতি কোনে কৰে, কেনেকৈ কৰে, কাৰ দিনত হৈছে। গতিকে অসমৰ ৰাইজক আৰু মূৰ্খ বনাই লাভ নাই। হয়নে নহয় গাইজ? কমেণ্টত জনাব। মই কোৱা কথাখিনি আজি ভুল হৈছে, আপোনালোকে ক্ষমা কৰি দিব।